আজি হৈছে বহাগৰ 11 তাৰিখ আৰু আজি আছে আমাৰ গাঁৱত বিহু। আহি দেখা পালোঁ পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ হৈ প্ৰায় শেষেই হয় আৰু লগতে মোৰ ফেচখনো আপোনালোকক দেখুৱাই দিওঁ অলপ। এতিয়া বিহুৰ মঞ্চখন চাওক আপোনালোকে অলপ। আমাৰ এইটো বিহুটো হৈছে মুকলি বিহু। মুকলি বিহু প্ৰায়ভাগ দিনতে পতা হয় আৰু লগতে এয়া চাওক অলপ টাইম ৰখি মই আইচক্ৰীম খাবলৈ গ'লোঁ আৰু বহুত টাইম ঘূৰি এতিয়া সময় হৈ গ'ল মঞ্চ উদঘাটন কৰা। মানে ইয়াতে মঞ্চ উদঘাটন হ'ব পিছত বিহু নানান ধৰণৰ প্ৰগ্ৰামবিলাক আৰম্ভ হ'ব। সেইটোৰ কাৰণে আমি অলপ ৰখি আছোঁ ইয়াতে। আৰু এয়া চাওক বাচ্ছা পাৰ্টিও ওলাই আহিলে। মঞ্চ উদঘাটন কৰা হৈ গ'ল। কিবা বিশেষ কাৰণৰ কাৰণে মই আপোনালোকক ক্লিপটো দিব নোৱাৰিলোঁ। আৰু আজিৰ এই মুকলি বিহুৰ স্মৃতিবোৰ মোৰ ভিডিঅ'ত এনেকৈ মই কেপচাৰ কৰি ৰাখিলোঁ। কাৰণ এনেকুৱা সময় কেৱল বহাগৰ মাহটোত দেখিবলৈ পোৱা যায়। আৰু কিছু সময়ৰ পিছতে বড়ো কৃষ্টি দলে নৃত্য পৰিৱেশন কৰিব। আৰু বহুত টাইম ধৰি ডান্সবিলাক চাই মই অলপ বাহিৰলৈ আহিলোঁ। বাহিৰলৈ আহি ফুচকাৰ দোকান দেখি ফুচকা খাবলৈ আহিলোঁ। এয়া চাওক। ফুচকা খাই আৰু আইচক্ৰীম খাবলৈ আহিলোঁ। এয়া হাতত আইচক্ৰীম এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ মই। বিহুটোত মানুহ বহুত হৈছে এয়া চাওক। আৰু মই ভিডিঅ'ত বেছি ডান্স নিদিলোঁ কাৰণ ইমান ডান্স দিয়া সম্ভৱো নহয়।